যোৰহাটত চাঞ্চল্যকৰ ঘটনা মহিলাক বাহনৰ ভিতৰত অত্যাধিক সুৰাপান কৰাই অচেতন কৰি পেলালে পথত কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী হাৰাংগ গোস্বামীৰ এই কাণ্ড আৰু পথত মহিলাগৰাকীক পেলাওতে ৰাইজে কৰায়ত্ব কৰি সমজাই দিয়ে বিবাহিত যুৱকজনক মহিলাগৰাকীৰ স্বামীয়ে দিয়া এজাহাৰৰ ভিত্তিত পুলিবৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত যদি তো বাচিবলৈ মন আছে যদি তো বাচিবলৈ মন আছে আৰু এইজন যুৱক আমি দেখুৱাইছোঁ লগতে বাহনখন আপোনালোকক দেখুৱাইছোঁ এই বাহনখনৰ পৰা ৰাজপথত পেলাই দিছে যুৱতীগৰাকীক আৰু যোৰহাটত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহিলাক বাহনৰ ভিতৰত অত্যাধিক সুৰাপান কৰাই অচেতন কৰি পেলালে পথত কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী এইগৰাকী হাৰাংগ গোস্বামী আৰু হাৰাংগ গোস্বামীৰ এই কাণ্ড পথত মহিলাগৰাকীক পেলাওতে ৰাইজে কৰায়ত্ব কৰি সমজাই দিলে বিবাহিত এই হাৰাংগ গোস্বামীক মহিলাগৰাকীৰ স্বামীয়ে দিয়া এজাহাৰৰ ভিত্তিত পুলিবৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰু সন্দৰ্ভত আৰু অধিক জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ যোৰহাটৰ চিনিয়ৰ ব্যুৰ চিফ প্ৰদীপ বৰাৰ সৈতে প্ৰদীপ কি আছে শেহতীয়া খবৰ ইতিমধ্যে আমি ভিডিঅ' যি সম্প্ৰচাৰ কৰিছে তাত দেখিছে নিউজ লাইভৰ দৰ্শকসকলে এটা চাঞ্চল্যকৰ ঘটনা ইয়াৰ কোনো ভিতৰুৱা জেগাত বা কোনো নপঢ়া নুশুনা অশিক্ষিত লোকে কৰা কাণ্ড নহয় অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী এজনক হাৰাংগ গোস্বামী বুলি চিনাক্ত কৰা হৈছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ এই কৰ্মচাৰীজনে AS01B2B35207 নম্বৰখন ক'লা ৰঙৰ স্কৰপিঅ' লৈ দুগৰাকী মহিলাক লৈ পেলাই তেওঁ কৃষি বিশ্ববিদ্যালয়ৰ পৰা যথেষ্ট দূৰত্ব আৰু অসমৰ ধান গৱেষণা কেন্দ্ৰ তিতাবৰৰ পৰা যথেষ্ট দূৰত্বত থকা যি দিল্লী পাব্লিক স্কুল আছে উক্ত পথেৰে যিটো গ'লে মানে নিৰ্জন জেগা আৰু বাগান পায় চাহ বাগানৰ মাজত তেওঁলোকে গাড়ী লৈ গৈ সন্দেহ কৰিছে ৰাইজে দুগৰাকী মহিলাৰ সৈতে এই বিবাহিত লোকজনে মদ্যপান কৰিছিলে আৰু অত্যন্ত মদ্যপান কৰাৰ পিছত মহিলাগৰাকী যথেষ্ট যিটো তেওঁ নিচাসক্ত হ'ল আৰু তেওঁ অচেতন হ'ল যাৰ বাবে মহিলাগৰাকীক তেওঁ পথৰ কাষতে DPS স্কুলৰ পথৰ কাষতে পেলাই তেওঁ তাৰ পৰা পলাবলৈ লোৱা অৱস্থাতে স্থানীয় লোকে তেওঁক কৰায়ত্ব কৰে আৰু আনগৰাকী মহিলা পলাই যায় আৰু স্থানীয় লোকে লগে লগে স্থানীয় পুলিবৰ আৰক্ষীক খবৰ দিয়ে আৰু পুলিবৰ আৰক্ষীয়ে তেওঁলোকক তাৰ পৰা থানালৈ লৈ গুচি যায় কিন্তু পুলিবৰ আৰক্ষীয়ে যিহেতু মহিলাগৰাকী বিবাহিত মহিলাগৰাকীৰ স্বামীয়ে এজাহাৰ দাখিল কৰিছে এই ভিত্তিত এটা গোচৰ পঞ্জীয়ন কৰিছে কিন্তু পুলিবৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে যদিও যেতিয়া মহিলাগৰাকী অচেতন অৱস্থাত ৰাস্তা কাষত পেলাই থৈ গুচি গৈছে বা তেনেকুৱা শাৰীৰিক কণ্ডিশ্যন তেনেকুৱা অৱস্থাত কিন্তু পুলিবৰ আৰক্ষীয়ে যি হাৰাংগ গোস্বামী তেওঁক কিন্তু থানাৰ পৰা এৰি দিছে ইতিমধ্যে আমি আৰক্ষীক প্ৰশ্ন সুধিছিলো যে অধিক সোধাত তেওঁ কৈছে যে যদি প্ৰয়োজন সাপেক্ষে তেওঁক মাতিবলগীয়া হয় তেতিয়া থানালৈকে মাতিব কিন্তু এটা গোচৰ পঞ্জীয়ন কৰা বুলি তেওঁ প্ৰকাশ কৰিছে যে যদি মহিলাগৰাকীৰ স্বামীয়ে এটা উল্লেখ কৰিছে যে তেওঁ পত্নীক অত্যাধিক নিচাযুক্ত দ্ৰব্য খুৱাই এই হাৰাংগ গোস্বামী নামৰ লোকজনে পথৰ কাষত পেলাই থৈ গুচি যাবলৈ বিচাৰিছিলে আৰু স্থানীয় লোকে তেওঁক তাৰ পৰা ধৰিবলৈ সক্ষম হয় এনে অৱস্থাত কিন্তু স্থানীয় লোকৰ যি ভাষ্য সেয়া আৰক্ষীয়ে সকলোখিনি তথ্য সংগ্ৰহ কৰাৰ পাছতো কিন্তু আৰক্ষীয়ে যুৱকজনক কিয় এৰি দিলে তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কেইবাৰো মাত্ৰ কৈছে যে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে তদন্ত তেওঁলোকে চলাব আৰু প্ৰয়োজনাপেক্ষে তেওঁক মাতিব বুলি কৈছে কিন্তু এই ক্ষেত্ৰত সন্দেহ কৰা হৈছে যে হয়তো কিবা গোপন তেওঁলোকৰ বুজা পৰা হৈছে বুলি সন্দেহ কৰা হৈছে যিহেতু অসম কৃষি বিশ্ববিদ্যালয়ৰ এই কৰ্মচাৰীজনে দুগৰাকী মহিলা সহকৰ্মীক লৈ তাৰ বাগানৰ ভিতৰৰ অঞ্চললৈ গৈ যিহেতু যি জঘন্য কাণ্ড সংঘটিত কৰিছে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে যিহেতু মহিলাগৰাকী যি স্থানত ঘটনা সংঘটিত হৈছে তাৰ পৰা মহিলাগৰাকী ঘৰ প্ৰায় 3 বা 4 কিলোমিটাৰ নিলগত আৰু এই সমগ্ৰ অঞ্চল
অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজে দাবী জনাইছে যে উচিত তদন্ত কৰি প্ৰকৃততে যদিহে মহিলাগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰিব নোৱাৰিলেহেঁতেন তেন্তে মহিলাগৰাকীৰ ক্ষেত্ৰত আৰু অঘটন নিশ্চয় সংঘটিত হ'লহেঁতেন যিহেতু উক্ত অঞ্চলটো চাহ বাগিচা অঞ্চল আৰু জনাকীৰ্ণ অঞ্চল নহয় যিহেতু ৰাইজে গাড়ীখন কেইবাবাৰো ঘূৰি ফুৰা দেখি প্ৰত্যক্ষ কৰি সন্দেহ কৰাৰ বাবে ৰাইজ ওলাই আহি গাড়ীখন ধৰিবলৈ সক্ষম হ'ল যদিহে ৰাইজে গাড়ীখন ধৰিবলৈ সক্ষম নহ'লেহেঁতেন নিশাৰ ভাগত মহিলাগৰাকী নিশ্চয়কৈ আৰু অঘটনৰ সন্মুখীন হ'লহেঁতেন ৰাইজে দাবী জনাইছে সেয়ে উচিত তদন্ত ঘটনাটো আৰু উচিত তদন্ত হৈ দোষীয়ে উপযুক্ত শাস্তি পোৱাটো দাবী জনাইছে মনজিত সিং হয় প্ৰদীপ পৰা আপোনাক ধন্যবাদ জনাইছোঁ